একেবাৰে শেষৰ অংকটো অৰ্থাৎ শেষৰ নহয় 4/3টো 4/3 দিয়া আছিল x² - 10x + 25 তো এবাৰ কি কৰিলো x² টো x কাৰণ এই যে ইয়াতো কি আছিল এটো হৈছে কি প্ৰথম পদ আৰু এটো হৈছে কি অন্তিম পদ প্ৰথম পদ আৰু অন্তিম পদ পূৰণ কৰা 25x² গুণে কিমান হ'ব 25x², গতিকে দুটা পূৰণ কৰি আমি এটো পালো চিন কি হ'ব ইয়াতো প্লাস ইয়াতো প্লাস একো নাই মানে প্লাস প্লাসে প্লাসে প্লাস তো আমি 25ক ভাঙিব লাগিব 25ক ভাঙিলে কিমান হ'ব 5 5 গুণে 25 কিন্তু পাছে পাছে যোগ কৰিলে কিমান পাছে পাছে 10 এই 10 আছে না নাই গতিকে আমি লিখিম পাছে পাছে 10 এটা কথাটো হল ইয়াৰ আগতে কি লিখিছো মাইনাস ইয়াৰ আগতে কি লিখিছো মাইনাস কিয় দুটা মাইনাস লিখিলো ইয়াতো -10 আছে কাৰণ আমি জানো যে দুটা মাইনাসৰ সংখ্যা যোগ কৰিলে যে -a আমি যদি যোগ কৰো তেতিয়া কিমান হ'ব মাইনাসে মাইনাসে প্লাস হৈ না যায় দেই পূৰণ কৰিলে হে মাইনাসে প্লাস যোগ কৰিলে মাইনাসে মাইনাসেই থাকে আৰু a দুটা a যোগ কৰিলে 2a গতিকে দেখা গল যে ইয়াতো তেনেকুৱা কৰিছো যে যেহেতু 10x আছে -10x আছে -5x আৰু -5x দুটা মাইনাস যোগ কৰিলে মাইনাসে হয় আৰু 5x মিলাই পেলাই 10x হ'ব হল গতিকে এটুক আমি এনেদৰে ভাঙিলো কিয় ভাঙিলো 25 আৰু x² গুণে 25x² তাৰ পিছত 5 5 গুণে হৈছে 25 আৰু যেহেতু পাছে পাছে 10 হয় গতিকে আমি লিখিম -5x আৰু -5x মাইনাস কিহৰ কাৰণে যেহেতু ইয়াত মাইনাস আছে আমি দুইটাই মাইনাসেই ল'ব লাগিব এতিয়া আমি চাম যে আমি এই দুটা পদৰ পৰা কিবা কমন ল'ব পাৰো নেকি বা এই দুটা পদৰ পৰা কিবা কমন ল'ব পাৰো নেকি আমি চাম হেটো কথা তো কমন ললে কি হ'ব ইয়াত যেহেতু x দুটা আছে এটা ললো ইয়াত কেইটা দুটা x আছিল এটা ললো ইয়াত ভিতৰত এটা থাকি যাব এই x টো লৈ গলো গতিকে 5 এটা ইয়াত থাকি যাব অৰ্থাৎ x - 5 পালো এইবাৰ ইয়াৰ পৰা আমি কি কমন লম এটা মাইনাস লম আৰু এটা 5 কমন ললো তো ইয়াত কি থাকি যাব 5 টো লৈ গলো থাকি যাব x আৰু ইয়াত 25 মানে কেইটা 5 আছে দুটা 5 আছে তাৰে এটাটো বাহিৰত লৈ গলো গতিকে কি থাকিব 5 তা তোমালোকে কোবা যে স্যার এটো তো প্লাস আছিল ইয়াতো প্লাস থাকিব লাগিছিল মাইনাস কিয় হল কাৰণ আমি জানো যে প্লাস মানে হৈছে দুটা মাইনাস মাইনাসে হৈছে প্লাস হয় না নহয় যেহেতু মাইনাসে প্লাস হয় এই প্লাস মানে কেইটা মাইনাস আছে এটা প্লাস মানে দুটা মাইনাস থাকে তাৰে এটা যদি বাহিৰত লৈ যাও এটা ক'ত থাকিব ভিতৰত থাকিব হয় গতিকে এটো হৈ গল আমাৰ এতিয়া x - 5 এটা মিলি আছে আমি এটা x - 5 লৈ ললো নিমিলাটো কি এটো হৈছে x এটো হৈছে -5 এটো x - 5 গতিকে x - 5 একো চিন নাই মানে পূৰণ ইনটু x - 5 x - 5 পূৰণ x - 5 কেইটা হল দুটা পূৰণ কৰিলে কি হৈ যায় স্কয়াৰ হৈ যায় গতিকে এটো হৈছে আমাৰ ৰিজাল্ট x - 5 হোল স্কয়াৰ আমি এবাৰ আহিছো 4 নম্বৰ অংকটোলৈ ইয়াত দিয়া আছে 121b² - 88bc + 16c² গতিকে এই অংকটোত প্ৰথমৰ পদ হৈছে আমাৰ 121b² আৰু একেবাৰে 3 নম্বৰ পদটো হৈছে 16c² তা আমাৰ নিয়ম হল আমি কি নিয়ম পাইছিলো যে প্ৰথমৰ পদ আৰু অন্তিম পদ অৰ্থাৎ 3 নম্বৰ পদটো পূৰণ কৰি দিব লাগে গতিকে 121 ৰ লগত যদি 16 আমি পূৰণ কৰি দিও তো কিমান পাম 121 ৰ লগত যদি আমি 16 পূৰণ কৰো গতিকে এটো হৈছে 121 পূৰণ 16 পূৰণ কৰিলে 16 গুণ 16 ৰ 6 উকলিলে 1 16 দুগুণ 32 একে 33 ৰ 3 উকলিল 3 আৰু 16 গুণ 16 3 19 1936 গতিকে এই 1936 ক আমি ভাঙি লব লাগিব গতিকে 2 ৰে প্ৰথম ভাঙিম ইয়াত 19 আছে 2 9 গুণে কিমান 18 1 থাকি গল 13 2 6 গুণে 12 1 থাকি গল 16 2 8 গুণে 16 এবাৰ আকৌ 2 ৰে কৰিম 2 ৰে 9 কৰিলে 2 4 গুণে 8 থাকি গল 1 16 2 8 গুণে 16 আৰু 2 4 গুণে 8 আকৌ 2 ৰে কৰিলে 2 2 গুণে 4 2 4 গুণে 8 2 2 গুণে 4 আকৌ 2 ৰে যদি কৰো 2 1 গুণে 2 2 2 গুণে 4 2 1 গুণে 2 আৰু শেষত 11 ৰে কৰিলে 11 11 গুণে 121 তো আমি কি পালো ইয়াত কেইবাটাও উৎপাদক আমি পালো এতিয়া আমি জানো যে প্ৰথমৰ পদ আৰু অন্তিম পদটো পূৰণ কৰিব লাগে যোনটো ৰিজাল্ট ওলাব সেই ৰিজাল্টক ভাঙিব লাগে যেটো আমি ইয়াত ভাঙিছো ভাঙাৰ পিছত উৎপাদকবোৰ এনেকে খজাই লব লাগে যাতে যোগ বা বিয়োগ কৰিলে এই মাজৰ পদটো ওলাব লাগিব তো ইয়াৰ পৰা আমি কি কৰিলো এটা 11 ললো এটা 2 ললো আৰু এটা ইয়াৰ পৰা এটা 2 ললো এই তিনিটা একেলগে ললো আৰু নেক্সটত ললো 11 আৰু 2 আৰু এইটো 2 এটো এনেকে লিখিলো 2 2 আৰু 11 তো 11 দুগুণে 22 22 দুগুণে 44 ইয়াৰ উৎপাদক কিটাই লৈছো দে বেলেগ একো লোৱা নাই ঠিক তেনেকে ইয়াত চোৱা আকৌ ললো কি 2 পূৰণ 11 মানে ইয়াৰ পৰা কি ললো 2 ললো আৰু এটা 2 ললো আৰু এটা 11 ললো তো
তো 2 2 গুণ 4 11 গুণে 44 এইটোও 44 এইটোও কিমান গল 44 44 যোগ 44 কিমান হ'ব 88 হ'ব না নাই তো এই 88 এর লগত কি চিন দিয়া আছে মাইনাস গতিকে আমি লিখিছো -44 BC ইয়াত BC আছে নহয় কেনে BC লিখিলো আকৌ লিখিলো -44 BC তে -44 আৰু -44 মিলাই পেলাই কিমান হৈ যাব -88 হল আকৌ যদি পূৰণ কৰো তেতিয়া হলে সোয়া মাইনাসে হ'ব প্লাস এইটো ইয়াত আছে আৰু 44 44 গুণে হ'ব 1936 ওলাব আমাৰ এটো তো এবাৰ আমি কি কৰিম আমি এটো ভাঙি ললো 88 ক ভাঙিলো 44 BC -44 BC এটো ভাঙি ললো এবাৰ আমি কমন লম গতিকে ইয়াত যেটো 11 আছে 121 আছে আমি 121 মানে কি 121 মানে কি আমি জানো যে 11 পূৰণ 11 11 গুণে কিমান হয় 121 হয় গতিকে এই 121ত কেইটা 11 আছে দুটা আছে তাৰে এটা কমন ললে কিমান থাকিব ভিতৰত এটা 11 থাকিব লগতে আমি 11 লগত কি লৈছো লগতে বিউ কমন লৈছো তে যেহেতু বি দুটা আছে ইয়াত এটা যদি বাহিৰত ৰাখো এটা কি হ'ব ভিতৰত থাকি যাব 11b এই মাইনাসটো ইয়াত মাইনাস আহিল আৰু 44 11 4 গুণে 44 11 তো আগত লৈছো এবাৰ 4 আহিল আৰু b টো আগত লৈছো তেতিয়ালে বিউ গুছি গলতে কি থাকিব c থাকিব তে 11b কমন ললে থাকিব আমাৰ 11b - 4c আৰু এইটো দুটাৰ পৰা আমি কি কমন লব পাৰিম তো আমি ইয়াৰ পৰা যদি আমি -4c লওঁ তাহলে 4 11 গুণে 44 গতিকে ইয়াত 11 থাকিব 4 11 গুণে 44 এই 44 এর বদলে আমি 4 আৰু 11 লব পাৰো এটা প্ৰশ্ন আহিব 11 কিয় কমন নললো 11 যদি কমন লওঁ তেতিয়ালে 16 ৰ পৰা আমি কমন লব নোৱাৰিম গতিকে আমি 4 হে কমন লম 4 কমন ললে 4 ৰে 44 কো হৰণ যায় 16 কো হৰণ যায় 4 সি কমন ললো গতিকে কি থাকিব 4 11 গুণে 44 11 থাকিব আৰু ইয়াত সি লৈ ললো কি থাকিব ইয়াত বি থাকিব এবাৰ ইয়াৰ পৰা কি ললো 4 ললো আৰু সি ললো 4 গুণে 16 আৰু লগতে সি দুটা সি আছিল এটা বাহিৰত ললো এটা ভিতৰত থাকি যাব এই যে কথাটো হল সোয়া যে ইয়াতে কি আছে মাইনাস ইয়াতে কি আছে প্লাস তো আমি মাইনাসে কমন লৈছো ইয়াত মাইনাস আছিল মাইনাসটো তো লৈ ললো কি থাকিব প্লাস কাৰণ মাইনাসে প্লাসে মাইনাস গতিকে এই মাইনাসৰ হলনি এটা মাইনাস থকা মানে কি এটা প্লাস কেটা মাইনাস এটা মাইনাস এটা প্লাস এটা মাইনাস যদি আমি বাহিৰত লৈ লো এটা প্লাস কত থাকিব ভিতৰত প্লাস মানে একো চিন নিদিলেও হ'ব গতিকে এটো হ'ব প্লাসটো ইয়াত আছে এবাৰ ইয়াত আছিল প্লাস আকৌ প্লাসৰ বেলিকা আমি কব পাৰো যে দুটা মাইনাস যদি পূৰণ কৰো মাইনাসে হৈছে প্লাস গতিকে ইয়াত এটা প্লাস মানে কেটা মাইনাস আছে দুটা মাইনাস আছে তাৰে এটা বাহিৰত ললো এটা কত থাকি যাব ভিতৰত হল তা আমি দেখা পালো যে ইয়াত 11b - 4c ইয়াত 11b - 4c মিলি আছে মিলি থকাটো লিখি দিলো 11b - 4c তো নিমিলা কি আছে নিমিলাও ইয়াত আছে 11b আৰু ইয়াত -4c গতিকে 11b 4c 11b - 4c কেটা হল দুটা একে জাতীয় সংখ্যা পূৰণ কৰিলে ওপৰত কি হয় স্কয়াৰ হয় গতিকে হ'ব আমি লিখিছো 11b - 4c হোল স্কয়াৰ এটো হল আমাৰ কোৱেশ্চন নম্বৰ 3 তাৰ পিছত 5 নম্বৰ অংকটো দিয়া আছে 9p স্কয়াৰ - 16q স্কয়াৰ তা আমি জানো তোমালোকে এই ফৰ্মুলাটো মন কৰা a স্কয়াৰ - b স্কয়াৰ তাৰ বদলে আমি কি লিখিব পাৰো a + b into a - b এটো হৈছে ফৰ্মুলা আমাৰ কিহৰ ফৰ্মুলা a স্কয়াৰ - b স্কয়াৰৰ ফৰ্মুলা তা ইয়াত তোমালোকে এটা কথা মন কৰা এই 9p 9ক আমি কি লিখিব পাৰো 9 মানে কিমান 9 মানে হৈছে 3 স্কয়াৰ এটো আমি 3 স্কয়াৰ বুলি লিখিব পাৰো গতিকে এটো হৈছে 3 স্কয়াৰ এটো হৈছে p স্কয়াৰ গতিকে 9 ৰ বদলে আমি কি লিখিব পাৰো 3 স্কয়াৰ এটো p স্কয়াৰ গতিকে এবাৰ আমি লিখিলো কি এটো লিখিলো 3 এটো লিখিলো p এই 3p লিখি পেলা ওপৰত দি দিলো হোল স্কয়াৰ এটা লাইন আমি ইয়াত মাজত লিখিব পাৰো ইয়াক আমি এনেকেও লিখিব পাৰো যদি ইয়াত লিখো আমি 3 আৰু ইয়াত লিখো p 3 স্কয়াৰ p স্কয়াৰ আৰু ইয়াক যদি লিখো -4 স্কয়াৰ ইনটু q স্কয়াৰ কাৰণ 4 4 গুণে 16 4 স্কয়াৰ বুলি লিখিব পাৰো এতিয়া এই 3 ৰ ওপৰতো স্কয়াৰ আছে p ৰ ওপৰতো স্কয়াৰ আছে গতিকে আমি লিখিব পাৰো 3p হোল স্কয়াৰ আৰু এতে 4 ৰ ওপৰতো স্কয়াৰ আছে আৰু q ৰ ওপৰতো স্কয়াৰ আছে লিখিব পাৰো 4q হোল স্কয়াৰ তো দেখা গল এই কমপ্লিট পাৰ্টটোক আমি কি ধৰিলাম a আৰু এই কমপ্লিট পাৰ্টটোক আমি কি বুলি ধৰিলাম b তে a স্কয়াৰ - b স্কয়াৰ আমি এটো a স্কয়াৰ - b স্কয়াৰ সূত্ৰটো পাইছো a + b * a - b তে a মানে 3p b মানে 4q হৈ গল আকৌ ইয়াত 3p মানে a + b * a - b গতিকে কি হ'ব এটো a + b হৈ গল আৰু এটো হৈ যাব কি a - b মানে 3p + 4q আকৌ 3p - 4q
6 নম্বৰ অংকটো দিয়া আছিল l + m হোল স্কয়াৰ মাইনাস l - m a হোল স্কয়াৰ ইতিমধ্যে আমি যেটো ফর্মুলা পাইছো যে a স্কয়াৰ মাইনাস b স্কয়াৰ মানে a + b * a - b ক্লাস 8 ত এই ফর্মুলাটো তোমালোকে পাইছা তো l + m এই গুটেইটোক তোমালোকে ধৰি লোৱা এই গুটেইটো হৈছে মানে a আৰু l - m এই গুটেইটোক ধৰি লোৱা তোমালোকে b তেতিয়া কি লেখা গল a স্কয়াৰ মাইনাস b স্কয়াৰ তো আমি এটা a স্কয়াৰ মাইনাস b স্কয়াৰ ফর্মুলা কি a + b তো a মানে l + m গতি এটো লিখিলো a এই গুটেইটো a দেই a + b আকৌ a - b হল তো এবাৰ যদি আমি ব্র্যাকেটবোৰ উঠাই দিও তেতিয়ালে এটো হৈ গল l + m + l - m আৰু ইয়াত যদি ব্র্যাকেট বিলাক উঠাই দিও l + m এটো l + m এটো মাইনাস আহি গল মাইনাসে মাইনাসে প্লাস হৈ গল +m তো এবাৰ a - l আৰু এটো +l কাটি দিলু আৰু ইয়াত -m এতে +m আমি কাটি দিলু তো ইয়াত কি থাকি গল l আৰু l দুটা l থাকি গল 2l আৰু এতে m আৰু m কেটা m থাকি গল দুটা m মাজত কি একো চিন নাই মানে কি আছে ব্র্যাকেটৰ আগত মনত ৰাখিবা ব্র্যাকেটৰ আগত একো চিন না থাকিলে প্লাস বহে যেহেতু ইয়াত একো চিন নাই গতিকে এটো প্লাস কিন্তু ইয়াত যেহেতু দুটা ব্র্যাকেট আছে গতিকে দুটা ব্র্যাকেটৰ আগত একো চিন না থাকিলে ইনটু থাকে কি কলো দুটা ব্র্যাকেট মানে ইয়াতো ব্র্যাকেট আছে ইফালে এটো ব্র্যাকেট আছে মাজত একো চিন নাই মানে পূৰণ আছে গতিকে এটো পূৰণ চিন গতিকে 2l + 2m 2 গুণে কিমান হৈ গল 4 আৰু l * m মানে 4ml আৰু লগতে আমি এই ফৰ্মুলাটো কিন্তু মনত ৰাখিব লাগিব এবাৰ আমি আহিম 7 নম্বৰ অংকটোলৈ x² - 13x - 30 আমি জানো যে প্ৰথম পদ আৰু তৃতীয় পদ কি কৰিব লাগে পূৰণ কৰিব লাগে 30x² 30 মানে কিমান 5 6 গুণে কিমান চোৱা 5 6 গুণ 30 10 3 গুণে 30 আৰু 15 2 গুণে 30 এটা 5 6 গুণ 30 হয় 10 3 গুণ 30 হয় 30 হয় আৰু 15 2 গুণ 30 হয় তেলে আমি কোনটো লম আমি এনেকুৱা এটা সংখ্যা লব লাগিব যেটো যোগ বা বিয়োগ কৰিলে মাজৰটো ওলাব লাগে তে 5 6 কিমান 11 আৰু 6 ৰ পৰা 5 গলে কিমান 1 তে ওলাবনে 13 নোলায় 10 10 3 13 কিন্তু আৰু 10 ৰ পৰা 3 গলে 7 আৰু এফালে যদি 15 আৰু 2 লওঁ কাৰণ 15 2 গুণ 30 15 ৰ পৰা 15 2 17 আৰু 15 ৰ পৰা 2 গলে 13 গতিকে আমি 13 এটোটো ওলাইছে আমি দুইবাৰ 13 ওলাইছে এটো কৰোটো আমাৰ 13 ওলাইছে আৰু ইয়াতো আমাৰ 13 ওলাইছে 13 দুবাৰ ওলাইছে তে আমি 15 - 2 লম নে 13 + 3 লম কাৰণ 10 ৰ লগত যদি 3 যোগ দিও 10 3 13 হ'ব ঠিকই কিন্তু এই চিনৰ গণ্ডগোল হৈ যাব কথাটো এনেকুৱা হয় যে আমি যদি লিখো ইয়াতে আমি যদি লিখি দিও 13 + 13 আৰু +2 তেলে आंसरটো হ'ব +15 আমাৰ +15 আমাৰ आंसर ওলাব কিন্তু ইয়াত আছে -13 ইয়াত +15 নাই তো -13 ওলাবলে গলে আমি তেতিয়া হলে নিশ্চয় 10 পূৰণ 3 ললে আমাৰ শুদ্ধ নহব আমি যদি 15 বিয়োগ 2 লওঁ তেতিয়া হলে চোৱা এই 15 ৰ আগত দিলু মাইনাস আৰু 2 ৰ আগত দিলু প্লাস আমি এটা কথা জানিব লাগিব এটা মাইনাস আৰু এটা প্লাস থাকিলে ডাঙৰৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগে গতিকে 15 ৰ পৰা 2 গলে কিমান হ'ব 13 আৰু চিন সদায় ডাঙৰৰ চিনটো বহে তে 15 ডাঙৰ নে 2 ডাঙৰ নিশ্চয় 15 ডাঙৰ তাৰ চিনটো কিমান মাইনাস মাইনাস ইয়াত বহি গল গতিকে -13x হ'ব অৰ্থাৎ -13x ক ভাঙিব লাগিব -15x + 2x এই হিচাপত আৰু 15 দুগুণে যদি আমি 15 দুগুণে কৰো 30 ওলাব আৰু 15 যদি 2 কৰো 15 পৰা যদি বিয়োগ কৰো 15 পৰা 2 গলে কিমান ওলাব 13 ওলাব 13 ৰ আগত কি আছে মাইনাস গতিকে ডাঙৰ সংখ্যাটোৰ আগত আমি কি লব লাগিব মাইনাস লব লাগিব তাৰ পিছত এতিয়া আমি এই দুটা সংখ্যা লম এই দুটা সংখ্যাৰ পৰা কি কমন যাব নিশ্চয় x কমন যাব এই দুটা x আছে এটা x লৈ ললো আৰু এটা x ৰ পৰা এটা x যদি কমন যায় থাকিব 15 ঠিক তেনেকৈ ইয়াৰ পৰা যদি কমন ল 2 কমন ললো ইয়াত x থাকি গল আৰু 2 15 গুণে 30 গতিকে ইয়াত 15 থাকি গল হল তাহলে কিমান থাকি গল x - 15 ইয়াতো থাকি গল x - 15 তা মিলাটো ললো x - 15 তে নিমিলাটো কি নিমিলাটো হৈছে x ইয়াত আছে +2 x + 2 এটো হৈ গল আমাৰ অংকটো x + 2 * x - 15 হ'ব ইয়াৰ आंसर এটো হল আমাৰ 7 নম্বৰ এবাৰ 8 নম্বৰ অংকটো দিয়া হৈ আছে
y স্কোয়ার মাইনাস 5y মাইনাস 36 36 আৰু প্ৰথম এইটো হৈছে অন্তিম পদ এইটো হৈছে প্ৰথম পদ অন্তিম পদ আৰু প্ৰথম পদ আমি যদি পূৰণ কৰি দিও হ'ব 36y স্কোয়ার কিমান হ'ব মাইনাস 36y স্কোয়ার এইটো হ'ব প্ৰথম পদ আৰু তৃতীয় পদ পূৰণ যদি কৰি দিও এতিয়া আমি কি কৰিব লাগিব তে মাজৰটোক ভাঙিব লাগিব ভঙাৰ আগত এই 36 টুক ভাঙিব লাগিব 36 কিমানে হয় 9 4 গুণ কিমান 9 4 গুণ হৈছে 9 4 গুণ হৈছে 36 6 6 গুণে হৈছে 36 12 3 গুণে হৈছে 36 গতিকে আমি 12 3 লম নে 6 6 লম নে 9 4 লম কথা হৈছে হেতু তে 6 6 12 হয় কিন্তু 6 6 যোগ কৰিলেও কিন্তু 5 কেতিয়াও নোলায় বা 6 ৰ পৰা 6 গলে 5 কেতিয়াও নোলায় 9 4 13 কিন্তু 9 ৰ পৰা 4 গুচি যদি যায় 9 ৰ পৰা 4 যদি বিয়োগ কৰো তেতিয়ালে কিমান ওলাব 5 ওলাব গতিকে আমি এই যে 9 * 4 এটুকে লম 36 9 পূৰণ 4 কৰিলেও 36 ওলাব 6 পূৰণ 6 কৰিলেও 36 ওলাব 12 পূৰণ 3 পূৰণ কৰিলেও 36 ওলাব কিন্তু আমি লম কোনটো লম আমি 9 পূৰণ 4 কিয় কাৰণ 9 ৰ পৰা 4 গুচি গলে কিমান হ'ব 5 হ'ব আৰু 9 যেহেতু 9 ৰ ডাঙৰ সংখ্যাটো 9 গতিকে ডাঙৰ সংখ্যাৰ আগত মাইনাস লম কিয় মাইনাস লম কাৰণ ইয়াত কি আছে মাইনাস আছে আৰু এটো আমি লিখি দিলু যে -5 ক আমি ভাঙি পেলাই লিখি দিলু -9y + 4y এনেকে ভাঙি দিলু এবাৰ ভাঙি দিয়াৰ পাছত প্ৰথম দুটা পদৰ পৰা কমন সেকেন্ড দুটা পদৰ পৰা কমন ইয়াৰ পৰা y কমন ললু ইয়াত কি থাকিব y আৰু ইয়াৰ পৰা y লৈ গুছি গলে কি থাকিব -9 ঠিক তেনেকৈ ইয়াৰ পৰা যদি 4 কমন লয় কি থাকিব y আৰু ইয়াৰ পৰা 4 9 গুণে 36 মাইনাসটা থাকিবই 4 টো যেটো বাহিৰত লৈছো আৰু 36 মানে 4 পূৰণ 9 গতিকে 4 টো বাহিৰত নিয়ালে ভিতৰত কি থাকিব 9 থাকিব তো ইয়া দেখা গল যে কি y - 9 y - 9 টো মিলি আছে এটো y - 9 নিমিলা কি আছে নিমিলা আছে এটো হৈছে y আৰু এটো আছে +4 গতিকে y + 4 * y - 9 এটো হৈছে আমাৰ অংকটোৰ এনসার তাৰ পিছত এবাৰ আমি 9 নম্বৰ অংকটোলৈ যাম 9 নম্বৰ অংকটোত 4y² + 25y - 21 তো 4y² টো থাকি গল আমি প্ৰথমৰ পদ কিমান এইটো অন্তিম পদ কিমান এইটো এইটোৰ আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 21 আৰু 4 গুণে পূৰণ কৰিলে কিমান 84 গতিকে 84 ক আমি কি কৰিছো 84 ক আমি উৎপাদক বিশ্লেষণ কৰিছো 2 4 গুণে 8 2 2 গুণে 4 2 2 গুণে 4 2 1 গুণে 2 আকৌ 3 ৰে 7 ক কৰিলে 3 7 গুণে 21 দেখা গল 25 ক আমি কি কৰিব লাগিব এনেকুৱা দুটা সংখ্যা লব লাগিব তো সোৱা 21 এ 4 এ 25 হয় আৰু 28 ৰ পৰা 3 গলেও 25 হয় গতিকে আমি কিন্তু এই যে 28 ৰ পৰা 3 গল এটো হে লম এই দুটা নলম কিয় নলম কাৰণ এই দুটা সোৱা 21 এ 4 এ 25 হলে ইয়াতো কি হ'ব প্লাস হ'ব ইয়াতো প্লাস হ'ব +21 আৰু +4 এই দুটা যোগ কৰি দিলে কি হ'ব +25 ওলাব কিন্তু আমাৰ ইয়াতে +25 ওলাব ঠিকই কিন্তু পূৰণ কৰিলে কি ওলাব 21 4 গুণে 84 ওলাব প্লাসে প্লাসে প্লাস হৈ যাব কিন্তু এই 21 ৰ আগত কি দিয়া আছে মাইনাস আৰু এই দুটা সংখ্যা যে আমি পূৰণ কৰিছিল 21 4 গুণে 84 আৰু ইয়াত কিমান আছিল 84y² সবা 84y² লগতে চিন কি আছিল মাইনাসে প্লাসে মাইনাস এইটো সংখ্যা আমাৰ ওলাব লাগিব কিন্তু যদি আমি 21 আৰু 4 লওঁ তেতিয়ালে এটো কিন্তু কেতিয়াও নোলায় এই মাইনাসটো নোলায় কাৰণ 21 ৰ আগত প্লাস দিম 4 ৰ আগত প্লাস দিম তেতিয়ালে লব কোনটো লাগিব 28 বিয়োগ 3 28 ৰ পৰা 3 গুছি গলে হ'ব 84 গতিকে 28 ৰ আগত লম প্লাস 3 ৰ আগত লম মাইনাস তেতিয়া মাইনাসে প্লাসে এই মাইনাসটো ওলাব এবাৰ আমি কি কৰিম 4y² আৰু 28y এই দুটাৰ পৰা আমি কমন লম কি কমন যাব 4y কমন যাব ইয়াৰ পৰা তে ইয়া থাকি গল y আৰু 4 7 গুণে যেহেতু 28 ইয়া থাকি গল 7 ঠিক তেনেকৈ এই দুটাৰ পৰা আমি কি কমন লম -3y আছে -21 -3 যদি কমন লও ইয়াত থাকি যাব y আৰু -2 কমনই ললো গতিকে ইয়াতে কিমান থাকি যাব 21 আছিল যেহেতু 3 7 গুণে 21 3 টো বাহিৰত ললো ভিতৰত কি থাকিব 7 তো y + 7 y + 7 মিলি গল এইটো আমি y + 7 মিলাটো লৈ ললো তে নিমিলা কি আছে 4y - 3 গতিকে এইটোই হ'ব আমাৰ আনসার হেখত 10 নম্বৰ অংকটো দিয়া আছিল এইটো আসলে কোৱেশ্চনটো অলপ তোমালোকৰ ভুল দিয়া আছে 3x⁶ - 6x⁴y - 45x² এইটো হ'ব লাগে আমি প্ৰথমে 3x² টো যদি কমন লৈ লওঁ তেতিয়া হলে ইয়াৰ পৰা 3x² কমন x² কমন ললো ইয়াত x কেইটা আছে 6টা দুটা যদি লৈ লওঁ কেইটা থাকিব ইয়াত ভিতৰত থাকিব 4টা
ঠিক তেনেকৈ ইয়াৰ পৰা 3 লৈ ল'লোঁ ইয়াত কি 3 দুগুণে 6 3 লোৱা মানে 2 থাকিব y 4টা আছিলে x 4টা আছিলে দুটা বাহিৰত ল'লোঁ দুটা ভিতৰত থাকিব আৰু y থাকিব মাইনাছ থাকিলে আৰু 3 লোৱা মানে 3 15 গুণে 45 এইটো 45 আছে না নাই 3 15 গুণে 50 গতিকে 15 থাকিল আৰু যেহেতু ইয়াত x স্কয়াৰ আছে এইটো x স্কয়াৰটো বাহিৰত লৈয়ে গ'লো ইয়াত থাকি যাব y স্কয়াৰ এইটো আমাৰ থাকি গ'ল বাহিৰত কমন ল'লোঁ এতিয়া আমি যেহেতু জানো যে এইটো হৈছে প্ৰথম পদ আৰু এইটো হৈছে তৃতীয় পদ আৰু প্ৰথম পদ আৰু তৃতীয় পদ আমি পূৰণ কৰিব লাগে বুলি জানো নহয় জানো গতিকে এয়া হৈছে চোৱা দুটা যদি পূৰণ কৰি দিও x টু দি পাৱাৰ 4 আৰু x 15y স্কয়াৰ ইয়াৰ আগত আছে মাইনাস আৰু ইয়াৰ আগত x টু দি পাৱাৰ 4 ৰ আগত কিমান আছে প্লাস এতিয়া মাইনাসে প্লাসে এটো হৈ গল মাইনাস ঠিকই আছে এতিয়া 15y স্কয়াৰ আৰু x টু দি পাৱাৰ 4 যদি আমি পূৰণ কৰো তেতিয়ালে হ'ব গৈ 15 x টু দি পাৱাৰ 4 y স্কয়াৰ এটো আমি পাম কিন্তু এইখিনি হৈছে এটো হৈছে আমাৰ পূৰণ ফলটো এটো আমি পাই যাম এটো হৈছে আমি দুটা প্ৰথম পদ আৰু তৃতীয় পদৰ পূৰণ ফল হিচাপে এটো আমি পাই গলো এইবাৰ তেতিয়াহলে আমি যদি ভাঙিব লগা হয় তেতিয়াহলে এটো x টু দি পাৱাৰ 4 সেম থাকি গল নহয় জানো এতিয়া আমি 15ক যদি ভাঙো 15ক ভাঙিলে কি পাম বাৰু 3 পূৰণ 5 নহয় জানো 5 3 গুণ 15 আচ্ছা এটো পাই আছো কিন্তু যদি এই 5 আৰু 3 ক আমি যোগ বা বিয়োগ কৰি আমি কি পাব লাগিব যেহেতু ইয়াত মাজত 2 আছে গতিকে আমি কি পাব লাগিব 2 পাব লাগিব তো এতিয়া আমি কি কৰিম যে আমি 5 ৰ আগত মাইনাস লম আৰু 3 ৰ আগত প্লাস লম কিয় কাৰণ 5 টো আমি ডাঙৰ সংখ্যা আৰু 3 টো সৰু সংখ্যা এতিয়া ইয়াত আমাৰ যেটো সংখ্যা মাজত আছে তাৰ আগত কি চিন আছে মাইনাস আছে মানে আমি ডাঙৰ সংখ্যাটোৰ ইয়াত যেটো চিন আছে সেই চিনটো আমি ডাঙৰ সংখ্যাটোৰ আগত ধৰিব লাগিব এতিয়া 5 ৰ পৰা যদি আমি 3 গুছি বাদ বিয়োগ কৰি দিও বা মাইনাস কৰি দিও তেতিয়াহলে কি পাম -2 পাম এতিয়া ইয়াকে যদি আমি সজাই লিখো এই যে ইয়াত আমি পালো যে -5 + 3 ইয়াকে যদি আমি সজাই পেলাই লিখো তেতিয়ালে লিখিম -5x স্কয়াৰ y + 3x স্কয়াৰ y এতিয়া চোৱা ইয়াত x স্কয়াৰ লোৱা আৰু ইয়াত x স্কয়াৰ y লোৱাৰ কাৰণটো কি কাৰণ x স্কয়াৰ আৰু x স্কয়াৰ পূৰণ কৰাচোন x টু দি পাৱাৰ 4 পাই যাবা আকৌ y আৰু y পূৰণ কৰাচোন y স্কয়াৰ পাই যাব গতিকে আমি ভাঙোতে ইয়াক এনেকে ভাঙি লব লাগিব হৈ গল এতিয়া আমি কি কৰিব লাগিব এটো হৈছে আমাৰ x টু দি পাৱাৰ 4 আৰু এটোৰ পৰা আমি কমন লম কি কমন যাব এই দুটা পদৰ পৰা x টু দি পাৱাৰ মানে x স্কয়াৰ কমন যাব তেতিয়া ইয়াত x স্কয়াৰ থাকি গল কাৰণ ইয়াত যেহেতু x স্কয়াৰই ম্যাক্সিমাম আছিল তে x স্কয়াৰ তো আমি কমন ললো তেতিয়া কি থাকি যাব -5y তো -5y থাকি গল আৰু ইয়াৰ এই দুটাৰ পৰা কি কমন যাব 3 আৰু y কমন যাব 3 ললো y ললো ইয়াত কি থাকি গল x স্কয়াৰ থাকি গল আৰু ইয়াতে মাইনাস যেহেতু x স্কয়াৰ ইয়াতে সৰি 3 আৰু y ললো তেতিয়ালে 3 5 গুণে 15 ইয়াত 15 আছিল না নাই 3 5 গুণে গতিকে 5 থাকিব আৰু যেহেতু দুটা y ইয়াত আছিল এটা y বাহিৰত নিলো গতিকে এটা y থাকি যাব এতিয়া চোৱা যে এই টাৰ্মটোৰ লগত আমাৰ এই টাৰ্মটো কিন্তু মিলি গৈছে গতিকে আমি কি লিখিম এইটো 3x স্কয়াৰ থাকি গল এটা মিলা টাৰ্মটো কোনটো এইটো x স্কয়াৰ -5y টো মিলা টাৰ্মটো লিখিলো আৰু নিমিলা টাৰ্ম কোনটো এই যে x স্কয়াৰ প্লাস এই যে প্লাস 3y টো আমাৰ নিমিলা টাৰ্মটো এখিনি আমি লিখি ললো গতিকে এটো হৈ গল আমাৰ সমাধান আৰু এটো হৈছে নাম্বাৰ 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই যিমান পাৰো সহজ ভাষাৰে বুজাবলৈ চেষ্টা কৰিছো যদি তোমালোকে ভিডিওটো বুজি পাইছা ভাল পাইছা নিশ্চয়কৈ এটা সহাৰি দিবলৈ নাপাহৰিবা বা এটা কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু যদি কিবা খুগুজাও লাগিছে তোমালোকে হেতু কিন্তু মেছেজ কৰিবলৈ জনাবা আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ